এটা জোৰদাৰ কাম সেই কামটো যদি নকৰে আপোনালোকে VFA এক্সাম নহয় কোনো এক্সামে পাছ কৰিব নোৱাৰে গভৰ্ণমেণ্টটো বাদ দিয়ক প্ৰাইভেটো নোৱাৰে কৈ আছোঁ হয়তো থাম্বেলাত দেখি বুজি পাইছে যে VFA ইণ্টাৰভিউ দিব যাওঁতে আপোনালোকে কি হিচাপত দিব আপোনালোকৰ ফিজিকেল এপিয়াৰেঞ্চটো কি কৈ আছোঁ প্ৰথম কথা আপোনাৰ যদি ক'ৰবাত টাটু চাটু আছে যদি কাপোৰ থকা জেগাত বেলেগ বেলেগ জেগাত টাটু আঁকিছে সেইটো ক'ব লগা নাই কিন্তু যদি আপোনালোকে দেখা পোৱা অংগত টাটু আঁকিছে আপুনি এই চাকৰিটো বাদ দিয়ক ভাই এই চাকৰি আপুনি চাকৰি বাদ দিয়ক টাটু থকা মানুহক চাকৰি নাপায় মই 1 কলম নহয় 10 কলম লিখি দিওঁ আৰু যদি কোনোবাও পাইছে কি কিবা কাৰণত 2 নম্বৰী কৰি পাইছে টাটু থকা মানুহক যোনে চাকৰি দিয়ে সেইটো বুজি ল'ব যে সি 2 নম্বৰী কৰিছে চাকৰিটো মই লিখি দিম দলিলত মই লিখি দিম প্ৰথম কথা যদি আপোনাৰ টাটু আছে আপুনি এই চাকৰি কৰাৰ কাৰণে মন কষ্ট নকৰিব আপুনি বেপাৰ কৰক কিবা এটা বেপাৰো ভাল মইতো বিজনেছৰ কাৰণে এনকাৰেজ কৰি থাকোঁ চাকৰিতকৈ ঠিক আছে সেইটো কৰোঁ 2 নম্বৰ কথা আপুনি যিদিনা ইণ্টাৰভিউ দিব যায় যদি আপুনি খুব লেতেৰাও মানে ঠাণ্ডা দিনততো কিছুমানে 15 দিন 20 দিন একমাহ লগা নহয় চ' আপুনি গাটো ধুনীয়াকৈ ধুই যাব পৰিষ্কাৰ পৰিচ্ছন্নতাই ধুনীয়াকৈ আৰু চুলিৰ ষ্টাইল অকণমান বেলেগ কৰিব দেই মোৰ কেনে লাগিছে ক'বচোন চুলিৰ ষ্টাইলটো মানে কি হ'ল তাক মই ক'লোঁ যে হেৰি কৰ বাবা এটা কাম কৰ এইটো মোক 1ত দি সি ওপৰে মোক 0ত মাৰি দিলে কেনেকুৱা মোৰ কিন্তু ইমান ভাল লগা নাই চুলিৰ ষ্টাইলটো সি মোক অকণমান হেৰি কৰি দিছোঁ কিন্তু 1 হিচাপত ভাল হৈছে মোৰ টাইম নাই ইমান গতিকে সোনকালে নগজে গতিকে এনেকুৱা চ' চুলি ষ্টাইল যিকোনো চুলি ষ্টাইল এনেকুৱা নকৰিব দেই এনেকুৱা চুলি ষ্টাইল নকৰিব চ' চুলিৰ যিটো মানে হেৰি অকণমান ভাল কৰিব মানে যিটো মানে এটা জেণ্টলনেছ প্ৰকাশ পায় জেণ্টলনেছ প্ৰকাশ মোৰ মতে আপুনি হেৰি যি আছে সুনু শৰ্মা যি আছে ইউটিউবাৰ মটিভেশ্যনেল স্পীকাৰ তেওঁৰ দৰে পাৰ্চনেলিটি কৰিব চুলি ষ্টাইলটো মানে সেনেকুৱা কৰিব তেওঁৰটো ভাল লাগে সন্দীপ মেহচেৰি ছাৰ তেওঁৰো ধুনীয়া চ' মোৰ মতে সুনু শৰ্মা তেখেতৰ কথা কৰিলে ভাল হয় চুলি ষ্টাইলটো গ'ল আৰু যদি পাৰে যদি আপোনাৰ চশমা নাই এজন চশমা কিনি ল'ব মোৰ যোৰ বাৰু আছে মোৰ বহুত পাৱাৰ মোৰ যোৰ পাৱাৰ আছে চ' যদি আপোনাৰ চশমা নাই এজন চশমা কিনি ল'ব এনে অকণমান জেণ্টলনেছটো ইনক্ৰিজ কৰে সেইটো ঠিক আছে দাড়ি কি কৰিব এসোপা নাৰাখিব দাড়ি আপোনাৰ যদি দাড়ি নাই মোষ্ট ৱেলকাম ভাল কথা আৰু যদি দাড়ি আছেও এসোপা ৰাখি নাযাব জাষ্ট সৰু সৰুকৈ মানে 0ত বা 1ত হেৰি কৰাকৈ অকণমান ৰাখিব ছেইম এইটোৰ দৰে দাড়িটো ৰাখিব তাৰপিছত এই যে গলত কিবা মালা ঘণ্টা ওলায় সেইবিলাক গুচাই থ'ব সেইবিলাক হেৰি নকৰিব ঠিক আছে তাৰপিছত আপুনি কি কৰিব জানাইতো আৰু জিন্সৰ পেণ্ট চেণ্ট পিন্ধি নাযাব ধুনীয়া কটন পিন্ধি যাব কলা বেল্ট চাৰ্টটো চুইট কৰি ল'ব এটা ফৰ্মেল চাৰ্ট পিন্ধিব ধুনীয়া একদম হাত দীঘল কৰি হেৰি কৰিব যিহেতু ইণ্টাৰভিউবিলাক ঠাণ্ডা দিনতে হয় তো কমফৰ্ট পাব ধুনীয়াকৈ হাত দীঘল কৰি পিন্ধিব তাৰপিছত যদি টাইটো লগাব নালাগে বাৰু টাইটো যদিও লগাই ল'ব পাৰে আৰু নলগালেও নাই বাৰু তাইটো কিবা বহুত হেৰি তাই একচুৱেলি এই প্ৰাইভেট যিবিলাক ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি আছে বা যিবিলাক ACS লেভেলৰ এক্সাম আছে সেইবিলাকত পিন্ধিলে ভাল নেকি বাৰু পিন্ধিলেও পিন্ধিব পাৰে ইমান এটা হেৰি নাই মই কেনেকুৱাকৈ হেৰি কৰিছিলোঁ মই সেইটো কৈছোঁ গতিকে সেনেকৈ পিন্ধিলে জোতা ব্লেক শ্বু ইউজ কৰিব স্পৰ্টছ শ্বু পিন্ধি নাযাব আৰু চ' ব্লেক শ্বু ইউজ কৰিলে ঠিক আছে আৰু এটা কথা মনত ৰাখিব য'ত ইণ্টাৰভিউ হয় গোটেই গেটৰ পৰাই আপোনাৰ কি হয় জানেনে কেমেৰা থাকে আৰু সাউণ্ড সিস্টেমও থাকে আপুনি যি কথা পায় যি কথা পাতে যি হেৰি কৰে গোটেইবিলাক শুনা পাই থাকে মানে গোটেই সাৰাউণ্ডিংটোৰ পৰা গতিকে সেই জেগাত সোমোৱাৰ লগে লগে আপুনি এটা জেণ্টলনেছ দেখাব আপোনাৰ সেই যদিও আপুনি ফটোৱা সেই ফটোবিলাক নেদেখাব আপুনি পূৰা জেণ্টলনেছত যাব পূৰা জেণ্টলনেছত ধুনীয়াকৈ হেৰি কৰিব পাৰে যদি কিবা এখন কিতাপ সঁচাই পিচাই পঢ়ি থাকিব জানা নাজানা কিবা এটা পঢ়ি থাকিব ঘৰতে চ' কিবা এটা অলপ চাই থাকিলে মোবাইলটো বেছিকৈ নখুচৰিব সেই সময়ত কিবা এটা কিতাপ হেৰি কৰিব মোবাইলটো এনে চাই নাথাকিব তাৰপিছত আৰু ধৰক বেছি সেনেকৈ কথাও নাপাতিব কোনোবাই সুধিলে কিবা এটা মাতিলে বা কিবা কৰিলে চ'
এইখিনি কথা কাৰণ আপুনি যি কথা কয় বাহিৰত বেলেগ ভিতৰত শুনা পায় তেওঁলোকে চাই থাকে সেইদিনা আপোনাক বহুত অবজাৰ্ভ আপুনি নাভাবিব যে ইমান ষ্টুডেণ্টে মোক চাই থাকিব আৰু এবাৰ এটা এটাকে চাই মানুহ বাহিৰৰ পৰা গোটেইবিলাক আপুনি কি কথা কয় কেনেকুৱা কথা কয় আপোনাৰ ব্যক্তিত্ব কেনেকুৱা তাত যে ভাল দেখালে নহয় বাহিৰৰ পৰা চাই থাকে চ' মই বাৰ কৈছোঁ যে সেনেকুৱা কৰিব ইণ্টাৰভিউ দিব চাওঁতে আৰু জানে যেতিয়া যায় মুখ মিঠা কৰি যাব ভগৱানক সেৱা কৰি যাব আমাৰ যদি হিন্দু ধৰ্মৰ হয় ভগৱান স্পেচিয়েলি গণেশ ভগৱানক সেৱা কৰিলে বহুত মানে হেৰি পায় বোলে মই শুনিছোঁ দেই আৰু সেইমতে মই পাইছোঁ বাৰু অলপ প্ৰসাদ খাই যাব মিঠা প্ৰসাদ আৰু আপুনি যদি ইছলাম ধৰ্মৰ হয় বা মুছলমান ধৰ্মাৱলম্বীৰ মানুহ হয় ত' অকণমান পুৰাণৰ আপোনালোকৰ যেনেকুৱা ধৰ্ম সেইমতে মানি যাব গতিকে মই ইমান নাজানো বাৰু সেই হিচাপত কৰিব আৰু বেলেগ বেলেগ ধৰ্ম যেনেকৈ আছে আপোনালোকে অলপমান ওপৰৰ জনক ভাবিব ঠিক আছে এই হিচাপত কৰিব আৰু মাইণ্ডটো সদায় চাপ ভয় নাখাব লাইফত কি সুধিব আৰে বাবা পাৰিম নে নোৱাৰিম নহ'লে নাই চিম্পুল কথা বিন্দাছ যাব না নহ'লে নাই হ'লে হ'ল হ'লে বলে নহ'লেও বলে কাৰণ নহ'লে মই বেলেগ কিবা কাম কৰিম তাতকৈ ওপৰত যাম সেনেকুৱা চ' এনেকুৱা কৰিব যেতিয়া ইণ্টাৰভিউ দিব যায় এনেকুৱা ধৰণৰ হেৰি কৰিব তাত বহুত ষ্টুডেণ্ট হয়তো বেছি কথা বতৰা কোনোবাই কিবা এটা চাপ'জ আপুনি জানে বা কোনোবা এটা নাজানে সুধি দিব যে এইটো এনেকৈ সেইটো হেল্প কৰাটো ভাল এনে অদৰকাৰী ক'ৰ পৰা আহিছ কি কথা ক'ত থাকিলে ৰাতি কি এইবিলাক অযথা কথা পাতি এইবিলাক মানে হেৰি নকৰিব আৰু কাকো নুসুধিব যে আপোনাৰ কিমান পাৰ্চেণ্টেজ ক'ৰ পৰা কৰিছে এইবিলাক কোনো এক্সট্ৰা কথা নুসুধিব আপোনাৰ কামটো কৰক ধুনীয়াকৈ হেৰি কৰক এই হিচাপত ক'ব আৰু কাণত যদি কাৰোবাৰ এইবিলাক কাণ ফুলি আছে এইবিলাক আজিকালি নতুন ট্ৰেণ্ড ওলাইছে সেইবিলাক লগাই থ'ব আৰু গাত অলপ ধুনীয়া নৰ্মেল যিটো মানে সুগন্ধি পায় সেই সুগন্ধিটো লগাব নৰ্মেল বেছি অতিৰিক্ত নহয় কিন্তু নৰ্মেল জাষ্ট এটা মানে হেৰি আপোনাৰ যাতে ব্যক্তিত্বটো এটা ফুটি উঠে পাৰ্চনেলিটি ফুটি উঠে কাৰণ এই চাকৰিটো পাৰ্চনেলিটিহে পাব জানিবও লাগিব কিন্তু আপোনাৰ যিটো যদি ব্যক্তিত্ব নাই পাব্লিকক হেণ্ডেল কৰিব কেনেকৈ পাব্লিকৰ লগত চলা কাম আপুনি যদি কথাই নকয় আপুনি এই চাকৰিটো কেনে কৰে আপোনাৰ কাৰণে বেলেগ চাকৰি কৰিব আপুনি এই চাকৰিটো আপোনাৰ কাৰণে নহয় আমি পাব্লিকৰ লগত কথাই ক'ব লাগিব দিনটো পাব্লিকৰ লগত থাকিব লাগিব আমি পাব্লিকৰ লগত মেনেজ কৰিব লাগিব পাব্লিকে কেতিয়াবা কাৰণে গালিও পাৰে আমাক যে অমুক ইটো নহ'ল সিটো নহ'ল আৰে বাবা চাওক মেডিচিন এটা দিছোঁ ভাল নহ'ব পাৰে কিন্তু মোৰ গাত দুখ নাই মেডিচিন কোম্পানীটোৰ গাত দুখ কেতিয়াবা হ'ব পাৰে চ' এইবিলাক গালিও শুনিব লাগে চ' পাব্লিকৰ লগত থকা কামটো গতিকে আমি আপোনাক চাবই আপোনাৰ ব্যক্তিত্বটো চাবই কেনেকুৱা চ' এনেকুৱাকৈ যাম এইটো এটা টিপছ দিলোঁ আৰু কিছুমান আছে বাৰু সৰু সৰু টিপছ যেতিয়া আপুনি সোমাই যায় তেতিয়া অকণমান এই দৰ্জাখন যে ঘপককৈ সোমাই যায় এই চিষ্টেম নকৰিব জানে ন আজিকালি চবেই জানে ইণ্টাৰভিউবিলাক ইউটিউবত চাই থাকে মই ইমান অস্তাৰি নামাৰোঁ বাৰু জানে কিন্তু মই যিখিনি বাৰু কৈছোঁ আৰু ধুনীয়াকৈ জেণ্টলনেছত বহিব হাতখন ধুনীয়াকৈ হেৰি কিনে এনেকৈ লৰাই নাথাকিব হাতখন ধুনীয়াকৈ বহিব ন ভৰিখন ফ্লেপ হৈ থাকে ভৰিৰ পৰা ধুনীয়াকৈ হাত দি কথা ক'ব জেণ্টলনেছত কথা ক'ব কিবা পাৰিলে নোৱাৰিলে অলপমান চিন্তা কৰিব ডাইৰেক্ট নোৱাৰোঁ বুলি নক'ব ক'ব কি মানে অলপ নাভাবেই চাপ'জ এটা বস্তু নোৱাৰে আপোনাক সুধিলে আপুনি অকণমান চিন্তা কৰিব এইটো মই নোৱাৰিম মই এইটো মানে হেৰি ডাইৰেক্টলি ক'ব ঘাইৰে নেকিব ইমুকটো হ'ব নেকি শব্দটো জীৱনত নক'ব দে তাতে নেকি যদি এটা শব্দ হ'লে আপুনি বাদ দিয়া কৰিব নেকি শব্দ তাৰ পৰাই নক'ব ডাইৰেক্ট কনফিডেঞ্চত ক'ব এইটো হয় মই জানো ডাইৰেক্টলি ক'ব আৰু মই এইটো নাজানো ডাইৰেক্টলি ক'ব ছাৰ মই এইটো নাজানো ডাইৰেক্ট চিম্পল কথা এই নেকি বস্তুটো বেয়া পায় তেওঁলোকে এই চিষ্টেমৰ কথা আপোনাৰ ঘৰৰ চাৰিওদিশত কি আছে সুধিব দেই এইটো কিন্তু সাংঘাতিক কথা আপোনাৰ কি আছে ফেমাছ কি আছে এইটো কথা সুধিব ডাইৰেক্টলি আপোনাৰ প্ৰতিটো পদে মানে কুৱেশ্যনবিলাক কি হয় অকণমান লাখৰ ওপৰত ডিপেণ্ড কৰে কেতিয়াবা কিছুমানক ভাল কুৱেশ্যন পৰে আৰু কিছুমানক উল্টা কুৱেশ্যন পৰে মানে উল্টা হৈ যায় চ' অকণমান সেইকাৰণে কৈছোঁ যে ওপৰৰ জনক অলপমান মানে ভক্তি কৰি যাব নিশ্চয় ভাল হ'ব আৰু যি নহওক ভিডিঅ'টো বহুত দীঘল হ'ল 9 মিনিট কিবা ছেকেণ্ড হৈ গ'ল মই ভিডিঅ'বিলাক কৈ থাকিলে বহুত দীঘল হয় মানুহে 3 মিনিটৰ ওপৰত ভিডিঅ' নবনায় বা 5 মিনিটৰ ওপৰত মোৰতো 10 মিনিট 20 মিনিট 25 মিনিট হৈ যায় ভিডিঅ'বিলাক চ' এনেকুৱা মোৰ এনেকুৱা নালাগে যে মই কিবা ভিডিঅ' বনাই আছোঁ মোৰ এনেকুৱা লাগে আপোনালোকৰ টাচত আছোঁ মই আপুনি এই গোটেইবিলাক ছাবস্ক্ৰাইবাৰখিনি মোৰ লগত আছে মই কিবা কৈ আছোঁ
মোৰ সেনেকুৱা লাগে মই সেনেকুৱা ফিল কৰি ভিডিঅ' বনাওঁ আপোনালোকে মোক কেনেকুৱাকৈ পায় নাজানো বাৰু মোক দুটাই গালিও পাৰে কিয় গালি পাৰে মই নিজে নাজানো বাবা তো কোনজনে মোৰ শত্ৰু আছিলোঁ মইতো নাজানো তো কি গালি পাৰে এইটো মই ডাইৰেক্টলি সুধিছোঁ কিয় গালি পাৰে বাবা মইতো একো কোৱা নাই ন মইতো তোমালোকৰ একো অপকাৰ কৰা নাই শত্ৰু কাম কৰা নাই কিয় গালি পাৰা মই যদি চাপ'জ আপুনি গৈ আছে মই আপোনাক শিলগুটি তুলি আছোঁ পিছফালৰ পৰাই বা আন্ধাৰে মুন্ধাৰে দুটা চৰ সোধাইছোঁ তেতিয়া গালি পাৰক মোক মইতো আপোনাক চিনি নাপাওঁ জানি নাপাওঁ কোনবা হয় আপোনালোকে ফেক একাউণ্ট দি মোক গালি পাৰে চব সেইটো মই নাজানো ন আপোনালোকে ডাইৰেক্টলি আহক ডাইৰেক্টলি কওক কি গালি কৰিব আছে ডাইৰেক্টলি মুখৰ আগত কওক এনেকৈ ফেক একাউণ্ট দি গালি পাৰা কিবা কৰা এইবিলাক তৃতীয় লিংগৰ ব্যক্তিহে কৰে ভাল মানুহেতো নকৰে সেইটোৱে কি মোৰ লগৰ এটা এদিনা ফোন কৰিছিল ফোন কৰি এই তোক এনেকৈ কমেণ্ট কৰিছে যে কি কমেণ্ট কৰিছে যে চাওঁচোন কমেণ্টটো তাৰপিছত চালোঁ কাৰণ মই চাব এই ভিডিঅ'টো মই জাষ্ট আজি এটা আপলোড দিলোঁ সেই আপলোড হোৱাৰ লগে লগে মই এইটো ভিডিঅ' বনাই দিলোঁ চ' ইফালে মোৰ কাম থাকে কমেণ্ট নপঢ়া বুলি নকওঁ মই পঢ়োঁ কিন্তু মানে কি হয় ইমান এটা পঢ়ি নাথাকোঁ যে এনেকৈ জাষ্ট মানে এইটো ভিডিঅ'ত কি কমেণ্ট দিছে এইটো ভিডিঅ'ত কি কমেণ্ট দিছে জাষ্ট মই চাই যাওঁ কি কমেণ্ট দিছে আৰু এতিয়া কাক কিমান ৰিপ্লাই দিম মই সেনেকুৱা কাক কিমান ৰিপ্লাই দিম এটাক দিলে এটাই বেয়া পাব এটাক যদি মই ৰিপ্লাই দিওঁ সেইটো বেয়া পাব এই তাক দিয়ে ৰিপ্লাই মোক নিদিয়ে সেইকাৰণে মই ডাইৰেক্ট লাইভ আহিলে মই কুৱেশ্যনবিলাক ৰেডি কৰি থ'ব ৰেডি কৰি থ'লে ডাইৰেক্টলি মোক সুধিব যে এনেকুৱা আৰু দুটা কৈ আছে মই কিবা গ্ৰুপ খোলাৰ কথা খুলিম মোৰ একচুৱেলি এটা প্ৰব্লেম হৈছে মোৰ মোবাইলটো এইটোৱে এটা অফিচিয়েল নম্বৰে হোৱাটছআপ নম্বৰে পাৰ্চনেল চব এটাই হৈ আছে অকণমান হেৰি কৰি ইউনিক লাগে ন গতিকে খুলিম গোটাইখিনি হেল্প হ'ব গোটেইকেইটাতে ডাইৰেক্ট মই নম্বৰটো দি দিম আপোনালোকে মোক ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব আৰু মই এটা এফ বি পেজো খুলিম নতুনকৈ আপোনালোকে ফ'ল' কৰিব যিখিনি ছাবস্ক্ৰাইবাৰ আছে মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব মই এফ বি পেজতো কিছুমান মানে ভিডিঅ' দিম এনেকুৱা ধৰণৰ ইনফৰমেশ্যনমূলক আৰু এফ বিত এটা ভাল কি জানানে ইউটিউবত যেতিয়া আপুনি এটা ভিডিঅ' ক্লিক কৰে এড মাৰে আগতে কিন্তু এফ বিত এডটো নামাৰে এফ বিত এড ছিষ্টেম নাই এডটো কমকৈ মাৰে কিন্তু ইউটিউবত এডটো বেছি মাৰে চ' সেইকাৰণে গতিকে এফ বিটো আপোনালোকে চাব পাৰে তেতিয়া এড নোহোৱাকৈ পাব ফ'ল' কৰিলে খুলিম ৰিচেণ্টলি গতিকে মোবাইলটো মই লোৱা নাই ল'ব ল'ম এতিয়া এটা কথা হ'ল iPhone 17টো ওলাই গ'ল iPhone 17টো চাওঁ কি কৰিব পাৰোঁ এতিয়া 16টো ল'ব মন নোহোৱা হৈ গ'ল এতিয়া মেবি 17টো ল'ম চাগে চ' দুদিনমান ৱেইট কৰোঁ নতুন বস্তুৰ সোৱাদ খাওঁ নেকি চ' দিয়ক ভালে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰক ভাল থাকক ভাল চিন্তা কৰক ভাল মানুহৰ লগ লওক এই ফটোবিলাকৰ লগ নল'ব দেই মহাভাৰতত কৌৰৱৰ লগত শকুনি আছিল বাবে কৌৰৱৰ পৰাজয় পাণ্ডৱ 5জন হৈও কিনে শ্ৰীকৃষ্ণ আছিল কাৰণে শ্ৰীকৃষ্ণৰ উপদেশ শুনিছিল কাৰণে পাণ্ডৱ জয় হৈছিল গতিকে ভাল সংগ খুব ইম্পৰ্টেণ্ট দেই লাইফত বেয়া সংগ ল'লে আপুনি জীৱনত চাকচেছ হ'ব নোৱাৰিব সদায় ভাল সংগ লওক কিবা অলপ হ'লে উন্নতি হ'ব গোটাই হ'লে গতিকে সেনেকুৱা চ' জয় আসন ভিডিঅ'টো বহুত দীঘল হ'ল বাই বাই